ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ কৰ্মচাৰীৰ লগতে পেঞ্চনাৰ, শিক্ষক, টিউটৰ, আশা, অংগনবাড়ী, ৰন্ধনকৰ্মী, নিয়মীয়া ঠিকাভিত্তিক কৰ্মচাৰী, দৰমহা, পেঞ্চন, হেল্থ কাৰ্ড, নিয়মীয়াকৰণ আদি বিষয়ত গুৰুত্বপূৰ্ণ খবৰ আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে ডিএ বৃদ্ধিৰ নতুন তথ্য। কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধিৰ নতুন আপডেট আহি পৰিছে। ছেপ্টেম্বৰ মাহৰ AICPI-IWৰ সূচকাংক প্ৰকাশ হৈছে, য'ত 147.3 পইণ্ট বৃদ্ধি হৈছে আৰু ইয়াৰ লগে লগে কৰ্মচাৰীসকলৰ ডিএ 49% বৃদ্ধি পাইছে। আৰু ইতিমধ্যে কৰ্মচাৰীসকলৰ জুলাই মাহত 3% ডিএ বৃদ্ধি হৈছে আৰু আগন্তুক ডিচেম্বৰ মাহলৈকে AICPI-IWৰ সূচকাংকৰ ভিত্তিত পৰৱৰ্তী ডিএ বৃদ্ধি পাব। এইবাৰ জনাব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। দেশৰ 30 লাখ কৰ্মচাৰীৰ 90,000 কৰ্মচাৰীয়েহে UPS নিৰ্বাচন কৰিছে। কৰ্মচাৰীসকলে মানি লোৱা নাই NPS নাইবা UPSৰ বিকল্প। যদিও ৰাজ্যটো অসমৰ কৰ্মচাৰীসকলৰ বাবেও UPS আঁচনিখন আৰম্ভ কৰিছে, কিন্তু কৰ্মচাৰীসকলৰ দাবী OPS পুনৰ প্ৰৱৰ্তন কৰিব লাগে। NPS নাইবা UPSত সুৰক্ষিত নহয় ৰাজ্যৰ কৰ্মচাৰীসকল। এইবাৰ জনাব বিচাৰিছোঁ কৰ্মচাৰীসকলৰ বাবে আন এটা বৃহৎ সুখবৰ। ৰাজ্যত মুকলি কৰা হৈছে কৰ্মচাৰীসকলৰ বাবে কেছলেছ ট্ৰিটমেণ্টৰ ব্যৱস্থা আৰু ইয়াৰ বাবে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ কেছলেছ ট্ৰিটমেণ্ট ব্যৱস্থা ইতিমধ্যে আৰম্ভ হৈছে আৰু ইয়াকে লৈ অটল অমৃত অভিযান ছ'চাইটিৰ ফালৰ পৰা এখন অফিচ অৰ্ডাৰ প্ৰকাশ কৰিছে, য'ত উল্লেখিত ইম্পেনেল হস্পিটেলসমূহ লগতে অটল অমৃত অভিযান ছ'চাইটিৰ 3জন বিষয়াক নিযুক্তি দিয়া হৈছে। তেওঁলোকৰ কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, কৰ্মচাৰীসকলে যোগাযোগ কৰিব পাৰিব। ইপিনে NPSৰ ক্ষেত্ৰত সকলো কৰ্মচাৰীক একেটা ছাতিৰ তলত থিয় হোৱাৰ আহ্বান। তিনিচুকীয়াত জিলা কৰ্মচাৰী পৰিষদৰ কৰ্মচাৰী শ্বহীদ দিৱস উদযাপন হৈছে আৰু এই অধিৱেশনতে NPSৰ ক্ষেত্ৰত সকলো কৰ্মচাৰীক একত্ৰিত হৈ সংঘবদ্ধ প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ বাবে আহ্বান জনোৱা হৈছে। ইপিনে 29 অক্টোবৰৰ পৰা NHMৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ আন্দোলন অব্যাহত আছে। কৰ্মবিৰতি ঘোষণা কৰা হৈছে আৰু ইয়াৰ মাজতে গুৱাহাটীত উপস্থিত হৈছে চেণ্ট্ৰেল ৰিভিউ মিছন CRMৰ টীম, কিন্তু NHMৰ কৰ্মচাৰীসকলে সহযোগিতা আগবঢ়োৱা নাই। আন্দোলনৰ কাৰ্যসূচী হিচাপে কৰ্মবিৰতি পালন কৰিছে। এইবাৰ জনাব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ 334 গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ দাবী। সদৌ অসম জল আৰু অনাময় কৰ্মচাৰী সন্থাই দাবী কৰিছে 334 কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ নকৰিলে পুনৰ আন্দোলনৰ হুংকাৰ দিছে। আগন্তুক 15 দিনৰ ভিতৰত আলোচনা কৰি সমস্যাসমূহ সমাধানৰ ব্যৱস্থা নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব। এইবাৰ জনাব বিচাৰিছোঁ পেঞ্চনাৰসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। মিনিষ্ট্ৰী অফ পাৰ্চনেল PG এণ্ড পেঞ্চন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা অফিচ মেমৰেণ্ডাম প্ৰকাশ কৰিছে আৰু ইয়াত উল্লেখ কৰিছে যে অৱসৰ পিছত পৰিয়াল পেঞ্চনৰ মৃত্যুৰ হাৰ বৃদ্ধিৰ সম্পৰ্কে স্পষ্টীকৰণ। পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগে অৱসৰ পিছত চৰকাৰী কৰ্মচাৰীৰ মৃত্যুৰ পিছত পৰিয়াল পেঞ্চনৰ বৰ্ধিত হাৰ সম্পৰ্কে তথ্য স্পষ্টীকৰণ বিচাৰি RTIৰ আবেদন আদি লাভ কৰি আহিছে আৰু এই সন্দৰ্ভত ক'ব পাৰি যে CCS পেঞ্চন নিয়ম 2021ৰ নিয়ম 50(2)(ক)(3) অনুসৰি চৰকাৰী কৰ্মচাৰীৰ মৃত্যুৰ পিছত পৰিয়ালৰ পেঞ্চন কৰ্মচাৰীৰ যোগ্য পৰিয়ালৰ সদস্যসকলক নিম্নোক্ত ধৰণে বৰ্ধিত হাৰত প্ৰদান কৰা হয়। অৱসৰ পিছত চৰকাৰী কৰ্মচাৰীৰ মৃত্যু হ'লে পৰিয়ালৰ পেঞ্চন 7 বছৰৰ বাবে বা অৱসৰপ্ৰাপ্ত মৃত চৰকাৰী কৰ্মচাৰীজনে জীয়াই থকা হ'লে 67 বছৰ বয়স পূৰ কৰা তাৰিখলৈকে প্ৰদান কৰিব লাগিব। ইপিনে য'ত অৱসৰ বয়স 60 বছৰতকৈ অধিক, যেনে কেন্দ্ৰীয় স্বাস্থ্য সেৱাৰ CHS চিকিৎসকৰ অৱসৰ বয়স 65 বছৰ আৰু বিষয়াজনে 65 বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে আৰু 67 বছৰ আগতে দুৰ্ভাগ্যজনকভাৱে মৃত্যুবৰণ কৰে, সকলো ক্ষেত্ৰতে অৰ্থাৎ অৱসৰ বয়স 60 বা 65 বছৰ হোক, এনে সকলো ক্ষেত্ৰতে বৰ্ধিত পৰিয়ালৰ পেঞ্চন 7 বছৰ বাবে বা অৱসৰপ্ৰাপ্ত মৃত চৰকাৰী চাকৰিয়ালজনে জীয়াই থকা হ'লে
67 বছৰ বয়স পূৰণ কৰা তাৰিখলৈকে যিটো কম হ'ব সেই তাৰিখলৈকে প্ৰদান কৰিব লাগিব। ইপিনে ৰাজ্যৰ আশা অংগনবাড়ী আৰু ৰন্ধন কৰ্মীসকলৰ দৰমহা ইতিমধ্যে বৃদ্ধি কৰা হৈছে, যি 1 অক্টোবৰৰ পৰা তেওঁলোকৰ দৰমহা বৃদ্ধি পাইছে। আৰু কেতিয়াকৈ তেওঁলোকে দৰমহা লাভ কৰিব, এই ক্ষেত্ৰত উল্লেখযোগ্য যে ৰাজ্যৰ অংগনবাড়ী কৰ্মীসকলৰ 1500 টকা দৰমহা বৃদ্ধি পাইছে, সহায়িকাসকলৰ 750 টকা, তেনেধৰণে ৰান্ধনীসকলৰ 500 টকা বৃদ্ধি কৰিছে। আৰু এই বৰ্ধিত হাৰত দৰমহা নৱেম্বৰ মাহৰ পৰাই আপোনালোকে লাভ কৰিব। আৰু এয়া আছিলে আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।